অশ্ৰু নিগৰে সন্ত সাধুৰ আগমনে ঠিক তেনেকৈ সেৱকৰ মনত প্ৰেম আৰু আনন্দৰ জন্ম দিয়ে। সেইকাৰণে সেৱা অনুষ্ঠানলৈ আহিলেও নহ'ব, সেৱা অনুষ্ঠান পাতিলেও নহ'ব, পুৱা গধূলা গুৰু সেৱা কৰিলেও নহ'ব। ঈশ্বৰক এটাই প্ৰাৰ্থনা কৰক, হে প্ৰভু মোক দিনে সপ্তাহত প্ৰশেকত মাহেকত নাইবা ছমাহত হ'লেও অন্তত এজন ভাল ভকত মোৰ ঘৰলৈ আনিবা। যিখন ঘৰলৈ ভকতৰ আগমন নঘটে, যিখন ঘৰত ভকতৰ আগমনৰ দ্বাৰা কৃষ্ণ কথা চৰ্চা নহয়, সেইখন ঘৰ চতুৰ্থ স্কন্ধই কি বুলি কৈছে? হে ৰাম জাহাৰ গৃহত নুহি উপগত একান্ত বিষ্ণুৰ ভকত সৰ্পৰয়ালয় তাৰা গৃহ সয় মহন্তৰ ইটো মত। আপোনাৰ ঘৰলৈ যিমান আলহী অতিথি মিতিৰ কুটুম আহক, সেইসকলে আপোনাক খন্তেকীয়া আনন্দ দিব, কিন্তু সন্ত সাধু আগমনে মহা সুখ আৰু মহা আনন্দ দিব। কাৰণ সন্ত সাধুৱে কেতিয়াও গ্ৰাম্য কথা আলোচনা নকৰে, ভগৱন্তৰ ভক্তিময় কথাহে চৰ্চা কৰে। সেইকাৰণে আমাক সন্ত সাধুৰ আগমনৰ সংগত আমি যেতিয়া বহো, অন্য কথা চৰ্চা নকৰি গঠনমূলক ভগৱন্তৰ কথাহে পাতিব লাগে। এতিয়া নাৰদ যোৱাৰ লগে লগে বসুদেৱে কি বুলি ভাবিছে? সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হৈ তাৱক্ষণে। এতিয়া যদিও নাৰদ গৈছে, বসুদেৱে কিন্তু নাৰদক ভগৱান বুলিয়ে জ্ঞান কৰিছে। গতিকে আজিও আপুনি আমি ইয়ালৈ অহাৰ লগে লগে ইয়াত কোনোবা নাম লৈ অৰ্থাৎ কোনোবা এজন নামবাচক ব্যক্তি বহি আছে বুলি নাভাবিব। ইয়াত আমুক বহি আছে, তামুক বহি আছে, হৰি বহি আছে, যদু বহি আছে বুলি নাভাবিব। ইয়াত ভকতৰ ৰূপত কোন আছে? ভগৱন্ত আছে। ভকতক ভগৱন্ত বুলি যেতিয়ালৈকে ভাবিব নোৱাৰিব, তেতিয়ালৈকে কিন্তু ভক্তিয়ে পূৰ্ণতা নাপায়। সেইকাৰণে কলিযুগত ভকতেই ভগৱান, এই কথা আমাক আজি পদবন্ধে জনাইছে। গতিকে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন, সাধুসকল দেৱতাতকে শ্ৰেষ্ঠ। সাধু অন্তে সৰ্বসুখ হৈ অনুচ্চন, সাধুৰ যোগেদি সৰ্বশ্ৰেষ্ঠ সুখ প্ৰাপ্ত হয়। দেৱতাই নিৰ্দিষ্ট এটাহে দিয়ে। মানে আপোনালোকক উদাহৰণ এটা দিম চাব। ভগৱন্ত কৃষ্ণ হৈছে আমাৰ এই আমি বসবাস কৰা পৃথিৱী নামৰ স্থানৰ আমাক পালন কৰ্তা, তেওঁ প্ৰধানমন্ত্ৰী। ভগৱন্ত ৰূপী প্ৰধানমন্ত্ৰীয়ে এই দেৱতাবিলাকৰ এটা এটা ডিপাৰ্টমেণ্ট ভাগ কৰি দিছে। যেনে শিক্ষা বিভাগটো দিছে সৰস্বতীক, বিত্ত বিভাগটো দিছে লক্ষীক। আপুনি আমি সৰস্বতীৰ পৰা বিদ্যা বিচৰাৰ বিপৰীতে যদি ভাবি লওঁ, সৰস্বতীতকে মোৰ লক্ষীৰ সতি বেছি ভাল, গতিকে শিক্ষাৰ কথাটো তেওঁকে কওঁ। এতিয়া লক্ষীয়ে কি ক'ব? এইটো মই কৰি দিব নোৱাৰিম, সৰস্বতীক মই এষাৰ কৈ দিব পাৰিম, তাকো মোৰ কথা শুনে নাই নাজানো। কিন্তু আপোনাৰ যেনিবা পইচা পাতি সম্পৰ্কীয় সমস্যা এটা আছে। আপুনি যদি সৰস্বতী গুৰিলৈ গৈ পেলাই কয়গে, তেওঁ ক'ব মই লক্ষীক কৈ দিবহে পাৰিম, কৰে নে নাই নাজানো। কিন্তু কৃষ্ণৰ গুৰিলৈ যদি যায়, আপুনি বাস্তৱত চাব, আপুনি যেনিবা আইগৰাকী বাপজন ঘৰত নাই, আইগৰাকীক সুধিলেগে, আই বৰ বিপদত পৰিছো, আইগৰাকীক ধৰি ললো লক্ষী, আই বৰ বিপদত পৰিছো, মই লাগিলে অহা মাহত ঘূৰাই দিম, লাগিলে মই 10 টকা সুদত মই ইণ্টাৰেষ্ট দিম, মোক টকা 10,000 দিয়কচোন। আইগৰাকীয়ে থাকিলেও কেতিয়াও নিদিয়ে। কি বুলি ক'ব? আমাৰ এওঁ আহক, মই আলোচনা কৰি লওঁ। অৰ্থাৎ
সেই ঘৰত থকা লক্ষীৰূপী আইগৰাকীয়েও বাপৰূপী কৃষ্ণৰ লগত আলোচনা নকৰাকে দিব নোৱাৰে। গতিকে এই কথাটোকে ভাগৱতে কৈছে যে বিভিন্ন দেৱ দেৱতাক বিচাৰি ফুৰাতকে মূলজনক বিচৰা, কৃষ্ণক কোৱা, তেওঁ তোমাক কৃপা কৰিব। কিন্তু কাৰ যোগেদি কোৱা? ভকতৰ যোগেদি। ভকতৰ দৰখাস্তখন ভগৱন্ত 1 নম্বৰতে চায়। সেইকাৰণে কৈছে যে দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন। আপুনি মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে যদি বেলেগ এজন মন্ত্ৰীলৈ ফোন কৰে, মন্ত্ৰীজনে ক'ব মই বাৰু তেওঁ মুখ্যমন্ত্ৰীৰ পিএজনক সুধিম বাৰু কাইলৈ ছাৰ থাকিব নাই। কিন্তু যদি আপুনি পিএজনক ফোন কৰে লগে লগে গম পাই যাব ছাৰ আছে আপুনি আহক। এই পিএজনে যেনেকৈ সকলো খবৰ পাই থাকে, ভকত হৈছে ভগৱন্তৰ পিএ। ভগৱন্তৰ সমস্ত কৰ্ম ভকতে জানে, ভকতৰ সমস্ত কৰ্ম ভগৱন্তই জানে। সেইকাৰণে ভকতৰ যোগেদি কৰিলে সহজ হৈ যায়। মিলৈ সুখ দুখ দুই দেৱক পূজনে। দেৱতা পূজা কৰিলে আপুনি সুখো পাব দুখো পাব। কিন্তু কেৱলে সুখক মাত্ৰ দেই সাধুজনে। সাধুৰ যোগেদি আপুনি আত্মাকেন্দ্ৰিক বিষয়ৰ সুখ লাভ কৰিব, যিটো পালে আৰু কোনো বস্তু পাব লগা নাই। পূজা অনুৰূপে সেই দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকতসকল। পূজা অনুৰূপে দেৱতাবিলাকে ফল দিয়ে, কিন্তু ভকতে কৃপা কৰে। আৰু ভকতৰ কৃপাৰ মাজত যি ফল লুকাই থাকে, সেই ফলটোৰ সমান শ্ৰেষ্ঠ ফল আৰু নাই। তোমাৰো সদৃশ যাৰ শ্ৰীকৃষ্ণত মন, তোমাৰ দৰে ভগৱন্ত কৃষ্ণত যাৰ মন একাত্ম হৈ গ'ল, তাহম বাৰু সেইমতে হৈ আচৰণ। সকলোৰে আচৰণ যাতে কৃষ্ণমুখী হওক, সেইকণ কৃপা তুমি কৰিবা। ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তোমাৰ আগমনতে মই কৃতাৰ্থ হৈছো হে ঋষিবৰ। তথাপিতো পুছো ভাগৱত ধৰ্মচয়, তথাপিতো মই ভাগৱত ধৰ্ম সম্পৰ্কে তোমাৰ পৰা জানিবলৈ বিচাৰিছো। পৰম শ্ৰদ্ধায়ে যাকো শুনিলে মাত্ৰকে ভাগৱত বোলে নিমন্ত্ৰণ দিলে কাৰণে শইকীয়া বাপে বেয়া পাব বুলি আহিলো, আসনত বহিলো, তেনেকে শুনিলে নহব। শ্ৰদ্ধা লাগিব। আমাৰ আজিৰ পৰা এখন জিলাত কেইদিনমান আগতে মই এটা অনুষ্ঠান কৰিবলৈ গৈছিলো। সেইটো অনুষ্ঠান ব্যক্তিগত নহয়, ৰাজহুৱাভাৱে পাতিছে। ভাগৱত পাঠ হৈছে 4 ঘণ্টা, আৰু ভকতসকলে বাহিৰলৈ নোযোৱাকে, আহাৰ নোখোৱাকে একেৰাহে শুনি আছে। মাজে মাজে ভুনকে 2-এটা কথাও পাতে। শেষত সুধিলো, আপোনালোকে কিন্তু মানিছো দেই, বোলে কিয়? পাঠৰ আৰম্ভণি বা শেষলৈকে আপোনালোকে লৰচৰ নোহোৱাকে শুনিলে। অন্য সমাজত এইটো দেখিবলৈ পোৱা খুব কম যায় বুলি ক'লো। তেতিয়া ভকতে কি বুলি কৈছে জানে? লৰচৰ কৰিবলৈ আমাৰ মন গৈছিল, কিন্তু সমিতিয়ে সিদ্ধান্ত দিছে ভাগৱত পাঠৰ পৰা শেষলৈকে যদি কোনোবা উঠি যায় তেতিয়াহ'লে 100 টকা খতিয়া দিব লাগিব। সেইকাৰণেহে বোলে বহি আছে। গতিকে তেনেকে শুনিলে নহব। গতিকে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে, আপুনি শ্ৰদ্ধাবিহীনভাৱে 10 ঘণ্টা শুনক, শ্ৰদ্ধাযুক্তভাৱে আপুনি 45 মিনিট শুনক। শতাংগই যদি গতি পায় আপুনি কেলে নোৱাৰিব? আজি আপোনালোকৰ ইয়াত ভাগৱত আৰম্ভ হৈছে 12:20, কোনোবা এজন যেনিবা 12:45 আহিছে। তেওঁ আহি খুব ধৈৰ্য ধৰি শুনি আছে। শুনি পেলাই তেওঁ ঘড়ীটো চালে, কেইটা বাজি? বোলে 1:37। মই এতিয়াৰ সময়টো চাই আপোনালোকক কৈছো, বেলেগ সময় কোৱা নাই। এতিয়াও 1:37 হৈছে যে, সেইটো কাৰণে কৈ দিছো। গতিকে তেওঁ যেনিবা ভাবিলে যে মই 1:37 অকণমান আহিম, বাহিৰৰ পৰা আহিম, আকৌ শুনিম। এই বুলি ভাবি যদি কোনোবাই ভগৱন্তৰ কথা শুনিছে, তাতো কৃপা আছে। কিন্তু 12:20 পৰা 3 বজালৈকে যদি শুনি আছে, শুনাৰ পিছত যদি সুধিলে বোলে বা ভাগৱতত কি পঢ়িলে,
বৰ ভাল লাগিলে, ইমান সুন্দৰকে পঢ়িলে। ব্যাখ্যাটো যিয়ে নকৰক, কিন্তু পাঠক বাপজনে ইমান সুন্দৰকে পঢ়িলে, বৰ ভাল লাগিল। কি পালেনো বোলে? বোলে তাত ৰামৰ কথা ওলাইছিলে। ঐ ৰামৰ কথাত আপুনি কি বুজিলে? বোলে ওই যে এজন বেংগলী মানুহ, তেখেতে আমাৰ গুৰু ধৰ্ম ভাল পায়। তেখেতক সুধিলো, বোলো ভাগৱতত আপুনি কি শুনিলে? বোলে বৰ ভাল লাগিল, ৰামৰ কথা পালো। কি পালে? বোলে ভাগবতর মধ্যে সপ্তকাণ্ড রামায়ণ পড়ি শেষ করে দিলাম, তারপরে আমাকে পুছলাম, আমি বললাম বলে সীতারামের মা। হেতু গতিত যদি শুনে কামত নাহিব। শুদ্ধ সত্যভাবে সময়ৰ সদ্ব্যৱহাৰ কৰি আমি আপোনালোকৰ বহুত ভাগৱত পঢ়িলেও কামত নাহিব যদি আমি শুনাৰ প্ৰণালীটো নাজানো। সেইকাৰণে আমি বেছি সময় অমৃত পান নকৰিলেও কৃপা হ'ব যদি আমাৰ শ্ৰদ্ধা থাকে, সেইটোকে কৈছে। সেইকাৰণে আমিও ঠিক 3 বজাৰ লগে লগে অনুষ্ঠান সামৰিম আৰু মাত্ৰ 1.5 ঘণ্টা সময় হ'ব। আৰু এইবাৰ পাঠ কৰিয়ে বাপজনা এগৰাকীক আসন ভাগ দিবৰ কাৰণে আমি সেৱা জনাম। অকণমান পাঠ কৰি লওঁ। কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। এটা পানী বটল দিবৰ কাৰণে অনুৰোধ জনাইছো। দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন, পুত্ৰ কামে কৃষ্ণ ৰিলুৱাৰা ধন, যদ্যপি মুকুতি দেন্ত মুকুন্দে দাই, তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰৰ খাই, যেন মতে তৰুৱে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক হেহি উপদেশ, দুখিলা কৃষ্ণক তুমি যিমতে ভকতি, আমাকো শিকায়ো তাক সমস্তে প্ৰতি, যেৱে বসুদেৱে হেন পুছিলা হৰি, হৰি স্মৰি অতি প্ৰীতি ভৈলা দেৱ ঋষি, পুলকিত তনু মনে মিলি লয়া লাড, পাছে বসুদেৱক কৰিলা সাধু বাদ, নাৰদ বন্দতি বসু দেৱ ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া ইতিমধ্যে পদবন্ধে আমাক
ক'বলৈ যত্ন কৰিছে কি বুলি আটাইতকৈ ডাঙৰ কথা হ'ল বাবাই সমস্ত আত্ম সমালোচনা কৰিব পৰা সমান মহান গুণ আৰু এই সংসাৰত নাই। তা আপোনাৰ আমাৰ হয় কি আমি আত্ম প্ৰশংসা পালে খুব ফুলি উঠো, কিন্তু কোনোবাই যদি আমাক সমালোচনা কৰে গালি পৰাটো বাদেই তেওঁক আমি উত্তম মাধ্যম দিবলৈও খেদি যাওঁ। কিন্তু আজি বসুদেৱে তেওঁৰ গাত সেইখিনি দুখেই নাই। আপোনাৰ আমাৰ জীৱনৰ দুখবিলাকক নিজেই গাত পাতি লৈছে। কি বুলি দেৱৰ মায়াই মোৰ মোহ ভৈল মন, ভগৱন্তৰ মায়াই আমাৰ মন মোহিত কৰিলে। আচলতে বসুদেৱক মোহিত কৰিছে জানো? আপুনি আমিহে ভগৱন্তৰ মায়াত আবদ্ধ হৈ গলো। এনেকুৱাকে আবদ্ধ হলো আমাৰ জনশিল্পী জুবিন গাৰ্গে সেই মায়া সম্পৰ্কে কিন্তু দিহানামত গাই গৈছে, কিনো মায়া তোমাৰ প্ৰভু, কিনো মায়া, কিনো লীলা প্ৰভু, কিনো লীলা, কিনো মায়া তোমার প্রভু, কিনো মায়া, কিনো লীলা প্রভু, কিনো লীলা, হিকুরু না পাইলু গুরু, হিকুরু না পাইলু, মাঝ সাগরতে পৰি জাজি হইয়া রইলু প্রভু, জাজি হইয়া রইলু, জাজি হইয়া রইলু প্রভু, মানিক বাবা রাখে সাগর শুকাল মানিক লুকাল নিজ কর্ম দুখে প্রভু, নিজ কর্ম দুখে, কিনো মায়া তোমার প্রভু, কিনো মায়া, কিনো লীলা প্রভু, কিনো লীলা। ভগৱন্তৰ এই মায়াৰ কবলত পৰি ভৱ সংসাৰৰ মাছ ভাগতে পৰি আমি কক বকাই আছো। তেওঁৰ মায়াই আপোনাক আমাক মোহাচন্ন কৰি ৰাখিছে, যাৰ কাৰণে আমাৰ কামনা বাসনা বিলাক উল্টা পুল্টা হৈ গৈছে। আমি ভগৱন্তৰ পৰা কামনা কৰিব লাগিছিল কি? মহাপুৰুষ মাধৱদেৱে আমাক কি কামনা কৰিবলৈ কৈছে? কেৱল সুৰ লগাই গালেই নহব, অন্তৰৰ পৰা কামনা সেইটো কৰিব লাগিব। কি? কৃপাৰ সাগৰ দৈৱ কি নন্দন, পুৰী মনৰ কাম, ভকতৰ সংগ সদায়নো সদানো গুচুক, মুখে তোৱা গুণনাম। আমি ঈশ্বৰৰ পৰা সেইটো কামনা কৰিব লাগে। কিন্তু আমি ভগৱন্তৰ পৰা কি বুলি কামনা কৰো? যে প্ৰভু ধন দিয়া, জন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, মনোমত ভাৰ্যা দিয়া, যোগ্য পুত্ৰ দিয়া, যিমান পাৰা তুমি আমাক দি থাক, যিমান দিবা সিমান ভজিম, নিদিলে তোমাক কণা বিধতা বুলি গালি পায়। গতিকে আমি ভগৱন্তৰ পৰা কেৱল ভকতৰ সংগত নিস্বাৰ্থ কামনা কৰিব লাগে। সেইকাৰণে কৈছে দেৱতাৰ মায়াত মোহাচন্ন হৈ থকাৰ কাৰণে আমি ঈশ্বৰৰ পৰা প্ৰয়োজনীয় ভাগৱতে দিয়া কামনাৰ বিপৰীতে আশা আৰু স্বাৰ্থ জড়িত হৈ থকা কামনাবিলাক আমি কৰিবলৈ লাগিলো। যদ্যপি মুকুতিদন্ত মুকুন্দে সদায়
যিজন ভগৱন্তই সমস্ত জীৱক মুক্তি দিয়ে, তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰৰ আশায়। আশাত বন্দী হৈ আমি সেই বস্তুটো ভগৱন্তক নিবিচাৰিলো। সেইকাৰণে আশাক আঁকোৱালি ল'ব নালাগে। আশাটো কি কৰিবলৈ কৈছে মহাপুৰুষে? সেহিকে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে যিটো অনুষ্ঠান সমস্তে কৰিলা, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাৰ সন্মুখ ভৈল। আশা কজি জনে পিঠি দিলা। আমি আশা পিঠি দিব পাৰিছো নে নাই? নিজক প্ৰশ্ন কৰি ভাগৱতে দিয়া পৰামৰ্শৰ মতে আমি আগবাঢ়িব লাগিব। কেনমতে তৰুৱাবে সংসাৰৰ ক্লেশ। আমি কেনেকৈ সংসাৰৰ দুখৰ পৰা নিজক উদ্ধাৰ কৰিম? মহামুনি দিওমুখ সেই উপদেশ। হে মুনিবৰ, তুমি আমাক সেই উপদেশ প্ৰদান কৰা। আজিও আমি বিশ্বনাথৰ পৰা গৃহস্থ বাপজনাৰ নিমন্ত্ৰণত বিশ্বনাথ চাৰিআলি পৰা এইকাৰণে আহিছো, এই সংসাৰ গৰ্তৰ পৰা কেনেকৈ উদ্ধাৰ পাম, কেনেকৈ তৰিব পাৰিম, আপোনালোকৰ পৰা কিছু উপদেশ বিচাৰিহে আহিছো, যিটো ভাগৱতে সিদ্ধান্ত দিছে। গতিকে কৰিলা কৃষ্ণক তুমি কিমতে ভকতি। আজি ভাগৱতৰ যোগেদি আমি কি বুজিম, কি শিকিম? ভকতৰ মাধ্যমেৰে কৃষ্ণক কেনেকৈ ভকতি কৰিব লাগে আমাকো শিকায়ো, তাকো সমস্তে সম্প্ৰতি। গতিকে বসুদেৱে কৈছে আমাক এই ভক্তি কৰাৰ প্ৰণালী সম্পৰ্কে শিকাই কৃপা কৰা। যেবে বসুদেৱে হেন পুছিলা হৰিষি। যেতিয়াই বসুদেৱে এনেধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিলে, তেতিয়াই হৰি স্মৰি আতিপ্ৰীতি ভৈলা মহাৰিষি। ভগৱন্তক স্মৰণ কৰি পৰম ভক্তি ভাৱত নাৰদ আনন্দিত হৈছে। পুলকিত তনু মনে কৰি মিলিল আহ্লাদ। মন পুলকিত হৈ পৰিছে, আনন্দত মন আহ্লাদিত হৈ পৰিছে। পাছে বসুদেৱক কৰিলে সাধুৰ বাদ। আৰু বসুদেৱক সাধু মান্যতা কৰি কৈছে নাৰদ বদতি শুনা, নাৰদ বদতি বসুদেৱ শুনা মহাশয়, ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়। হে বসুদেৱ, তোমাক মই ধন্যবাদ জনাইছো। কিন্তু এটা বৰ ডাঙৰ কথা ক'লে ইয়াত। আমি ভাগৱতৰ কথা ক'বলৈ যাওঁতে, ভাগৱতৰ পাঠ কৰিবলৈ যাওঁতে হাতত মাইক্ৰফোনটো লৈ পেলাই যদি ভাবি লওঁ যে মোকে ব্যাখ্যাকাৰ পাঠক হিচাপে মাতিছে, যেতিয়া মুখেৰে নকলেও মনত ভাবি লওঁ ময়ে জনা মানুহ, ময়ে চোকা মানুহ। ইয়াত চব বহি থকা সকলে ইমান নাজানে কাৰণেহে মোক মাতিছে বুলি যদি ভাবি লওঁ, তাৰ সকলো শেষ। সেইকাৰণে নাৰদে আজি বসুদেৱক কি বুলি উপাধি দিছে? মহাশয় বুলি। গতিকে আপোনালোক গুণী জ্ঞানী, আমি হৈছো আপোনালোকৰ ওচৰত পৰীক্ষা দিবলৈ অহা একোজন ছাত্ৰ। গতিকে সেইকাৰণে কৈছে ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়। তুমি অতি সাৰ গৰ্ভ নিহিত প্ৰশ্নৰ অৱতাৰণা কৰিলা। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ 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 এ পুছিলা পৰম ভাগৱত যাহা কস্মৰণে হুৱে পবিত্ৰ জগত। এৰা শুনে বা ভনে বা স্মৰে
নতুবা আদৰে আনে বাগাওঁতে জীৱা অভিনন্দা